মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'ত আমাৰ কাৰ্চফৰ সূত্ৰৰ লগত জড়িত কেইটামান নিউমেৰিকেল প্ৰবলেম সমাধান কৰিম। ইয়াত এটা কুৱেশ্যন দিয়া আছে যে কাৰ্চফৰ সূত্ৰ ব্যৱহাৰ কৰি তলৰ বৰ্তনীটোৰ পৰা I1 I2 আৰু I3 প্ৰবাহৰ মান নিৰ্ণয় কৰা। ইয়াত এটা বৰ্তনী দিয়া আছে আমাৰ এই বৰ্তনীটোত কাৰ্চফৰ সূত্ৰ ব্যৱহাৰ কৰি তোমাৰ I1 I2 আৰু I3 প্ৰবাহৰ মানটো উলিয়াব দিছে হৈছে। চোৱা বৰ্তনী তোমালোকে ভালদৰে চোৱা ইয়াত দুটা বেটাৰী আছে আৰু তিনিটা ৰোধক সংযোজিত হৈ বৰ্তনীটো বনোৱা আছে। এতিয়া মই কৈছিলো যে আমি ইয়াত কি কৰিব লাগিব কাৰ্চফৰ প্ৰথম সূত্ৰ আৰু দ্বিতীয় সূত্ৰ দুটা ব্যৱহাৰ কৰিব লাগিব। আমাৰ যেটো বি পইণ্ট আছে এই বি পইণ্টত তোমাৰ I1 আৰু I2 এই দুটা প্ৰবাহ সোমাইছে আৰু I3 প্ৰবাহটো ইয়াৰ পৰা ওলাই গৈছে। কাৰ্চফৰ সূত্ৰৰ মতে কি হ'ব যে বি পইণ্টত যিমানখিনি প্ৰবাহ সোমাইছে সেইখিনি কাৰ সমান হ'ব ওলাই যোৱা প্ৰবাহৰ সমান হ'ব। তাৰ মানে আমাৰ বি পইণ্টত যদি আমি কাৰ্চফৰ প্ৰথম সূত্ৰটো ব্যৱহাৰ কৰো তেনেহলে আমি কি পাম I3 I1 I2 হয়নে। আমি হেতু লিখি লও বি বিন্দুত আমাৰ এটো KCL বুলি কোৱা হয় কাৰ্চফ কারেন্ট ল KCL ব্যৱহাৰ করি কি পাম আমি I3 I1 I2 হৈছে। এতিয়া চোৱা আমি কি কৰিম এবাৰ আমি দ্বিতীয় সূত্ৰটো ব্যৱহাৰ কৰিম। এই যেহেতু আমাৰ বৰ্তনী আছে বন্ধ বৰ্তনী সেই বন্ধ বৰ্তনী বা লুপ বুলি কোৱা হয় বা কেতিয়াবা আমি মেশ বুলিও কওঁ। মেশত এই আমি কি কৰিম কাৰ্চফৰ সূত্ৰটো ব্যৱহাৰ কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'টোতে কৈছিলো যে আমাৰ বৰ্তনীৰ প্ৰবাহৰ দিশ যেনেকৈ দিয়া থাকে আমি সেই দিশতে যদি আমি লুপটো লৈ লওঁ তেনেহলে আমাৰ সুবিধা বেছি হয়। সেইকাৰণে আমি কি কৰিম A B E F A এই বন্ধ বৰ্তনীটোত কি কৰিম KVL এপ্লাই কৰিম। গতি আমি লিখো ইয়াত A B E F A বন্ধ বৰ্তনীত KVL যেটো দ্বিতীয় সূত্ৰ আছে আমাৰ KVL বুলি কয় কাৰ্চফ ভোল্টেজ ল ব্যৱহাৰ কৰি হৈছে। চোৱা এতিয়া চকৰ পৰা স্টাৰ্ট কৰিছো এৰ পৰা A B E F A। এতিয়া চোৱা আমি এনেকৈ আহিলো ইয়াত তোমাৰ I3 প্ৰবাহটো পালো এইডাল টাৰ্মিনেলত এটো কাৰ লগত পূৰণ হ'ব ৰোড 2 ওহম আছে গৰে 2 * I3 হ'ব। গতে প্ৰথমতে কি হ'ব 2 * I3 এনেকৈ গলো যা আমি EF এনেকৈ গৈ বেটাৰীটোৰ আমি কি পালো নেগেটিভ টাৰ্মিনেলটো প্ৰথমতে পালো সেইকাৰণে আমি ইয়াত কি লিখিম -6। তাৰ পিছত আমাৰ এই টাৰ্মিনেলটোত I2 প্ৰবাহ আছে I2 প্ৰবাহটো এই ৰোধকটোৰ লগত পূৰণ হ'ব। তাৰ মানে আমাৰ কি হ'ব +3 I2 = 0। প্লাস কিয় হৈছে কাৰণ আমি যেটো ডাইৰেকশনত ঘূৰি আছো সেই ডাইৰেকশনতে তোমাৰ প্ৰবাহৰ দিশটো বৰ্তনীত দিয়া আছে সেইভাবে। এতিয়া চোৱা আমাৰ I3 মানে কি লিখা আছে I1 I2 গতিকে আমি 2 I3 ঠাইত কি লিখিম I1 I2 -6 + 3 I2 = 0 হৈছে। এতিয়া 2 I1 + 2 I2 + 3 I2 = 6 টো এটো সাইডত আনিলে +6 হৈ গল। এতিয়া চোৱা আমাৰ 2 I1 থাকিলে এটো +2 I2 আৰু 3 I2 কিমান হল টোটাল 5 I2 = 6 এটো 1 নম্বৰ দিলো। এতিয়া আমি কি কৰিম এই যেটো আমাৰ 2 নম্বৰ যেটো লুপ আছে বন্ধ বৰ্তনী আছে সেইটো হৈছে তোমাৰ কি B C D E নাইবা আমি মই আগতে কৈছো আমি এইটো ললো এনেকুৱা কয়। এতিয়া আমি ইয়াত যেহেতু বিৰ পৰা প্ৰবাহৰ দিশটো এইটো দিশত আছে বি টাৰ্মিনেলটোত গতে আমি ইয়াত এনেকুৱা কয় লম। তাৰ মানে আমি লুপটো কি লম চোৱা মই লিখি দিছো যে B আকৌ B E D C B বন্ধ বৰ্তনীত KVL ব্যৱহাৰ কৰে চোৱা হৈছে এনেকৈ ললো। এতিয়া চোৱা ইয়াত 2 * I3 হ'ব 2 * I3 হৈ গল।
তাৰ পিছত তোমাৰ কি হ'ব এনেকুৱাকৈ আহিলো আমি নেগেটিভ টাৰ্মিনেলটো পালো তলৰ বেটাৰীটোৰ গতিকে কি হ'ব -12 হ'ব তাৰ পিছত তোমাৰ কি এনেকুৱা সেম ডাইৰেকশনত আছে গতিকে 5i1 হ'ব কি হ'ব এটো -12 + 5i1 = 0 এতিয়া তোমাৰ আকৌ i3 ৰ ঠাইত তুমি কি বহাই দিয়া এটো বহাই দিয়া 2i3 মানে হৈছে তোমাৰ কি i1 + i2 -12 + 5i1 = 0 হলনে এতিয়া চাই এটো 2i1 + 2i2 + 5i1 এই 12 টো এটো সাইডত আনিলে 12 +12 হৈ গল এতিয়া চোৱা 5 আৰু 2 i1 ইয়াত দুটা আৰু ইয়াত পাঁচটা কিমান হল 7i1 + 2i2 = 12 হল এই দুটা সমীকৰণ পালো হয়নে এতিয়া চোৱা যদি তোমাৰ সমীকৰণ দুটা ওলোৱাত শুদ্ধ হয় এইখিনি যদি তোমাৰ শুদ্ধ হয় তেনেহলে এনসাৰটো তোমাৰ নিশ্চয় শুদ্ধ হ'ব কিন্তু এইখিনি যদি তোমাৰ গণ্ডগোল হৈ যায় তেনেহলে এনসাৰটো কিন্তু গণ্ডগোল হ'ব এতিয়া চোৱা ইয়াত আমি দুটা সমীকৰণ পালো 2i1 + 5i2 = 6 আৰু 7i1 + 2i2 = 12 এতিয়া চোৱা আমি ক্লাস 10 ত যে এনেকুৱা সমীকৰণ পাইছিলো 2x + y = 3 3x + 5y = 2 এনেকুৱা সমীকৰণ পাইছিলো নহয় এই সমীকৰণৰ সমাধান এই এনে ধৰণৰ সমীকৰণ বিলাক যেনেকৈ সমাধান কৰিছিলো এই দুটা সমীকৰণ এতিয়া আমি হেনেকুৱাকৈ সমাধান কৰিম গৰে আমি চোৱা যিকোনো এটা হয় i1 নাইবা i2 ৰ সহগটো মিলাই লও আমি i1 ৰ সহগ মিলাই ললে কি কৰিব লাগিব এই সমীকৰণ 1 ৰ লগত 7 পূৰণ কৰিব লাগিব আৰু সমীকৰণ 2 ৰ লগত 2 পূৰণ কৰিব লাগিব গৰে আমি এটো কৰি লও সমীকৰণ 1 * 7 = কিমান হ'ব 14i1 7 * 5 35i2 7 * 6 42 তাৰ পিছত আমি সমীকৰণ 2 আমি কি কৰিম 2 কৰিম কৰিলে কি হ'ব 14i1 + 4i2 = 12 দুগুণ 24 এইখিনি আৰু তোমালোকে নিজে কৰিব পাৰিবা তথাপিতো মই কৰাই দিছো মাইনাস কৰিলো এটো ক্যান্সেল গল হয়নে 35 ৰ পৰা 4 গলে 31 i2 42 ৰ পৰা 24 গলে 8 মানে 18 হ'ব গৰে ইয়াৰ পৰা আমি কি কৰিম i2 = কিমান হ'ব 18/31 এম্পিয়াৰ হৈ গল এতিয়া এই i2 ৰ ভ্যালুটো তুমি 1 নম্বৰ বা 2 নম্বৰ যিকোনো এটা সমীকৰণত বহাই দিলে তুমি i1 ৰ ভ্যালুটো পাই যাবা গতে আমি 1 নম্বৰ সমীকৰণত বহাই দিও সমীকৰণ 1 ত i2 ৰ মান বহাই হৈছে কি আছে সমীকৰণ 1 টো 2i1 + 5i2 আছে গতে আমি এটো কি লিখিম 18/31 = 6 এতিয়া তোমাৰ চোৱা 2i1 তোমাৰ 2i1 প্লাস এইখিনি পূৰণ কৰা 31 এটো পূৰণ কৰা 8 5 40 ৰ 0 90 হ'ব = 6 হলনে এইখিনি যদি আমি ইয়াত মই কৰি দিছো ইয়াত এটা লাইন কৰিব পাৰিম 2i1 = 6 - 90/31 হৈছে গতিকে এইখিনি মই ইয়াত সাইডত কৰি দিছো তোমাৰ কি হ'ব 2i1 = লসাগু ললো 31 হল 6 6 3 18 বিয়োগ 90 হয়নে 2i1 = তলত 31 থাকিল এটো বিয়োগ কৰিলে 6 তোমাৰ 9 ইয়াৰ পৰা আমি যদি i1 ৰ ভ্যালুটো লও তেনেহলে 2 টো তলত আহিব 31 * 2 ওপৰত থাকিল 96 2 ৰে এটো কিমান যাব 48 বাৰ মানে গতি i1 ৰ ভ্যালুটো আমি কিমান পালো 48/31 এতিয়া আমাৰ ওপৰত কি লিখা আছিল যে i3 = i1 + i2 গতি আমি i3 ৰ ভ্যালুটো লব পাৰিম i3 = কিমান হ'ব তোমাৰ 48/31 প্লাস 18/31 গতিকে আমাৰ 31 এলসিয়াম হল এটো এটা প্লাস কৰি দিয়া 6
6 এইটো গতিকে আমি এনেকৈ তোমাৰ কাৰ্চফৰ সূত্ৰ ইউজ কৰি এনেকুৱাকৈ ব্ৰাঞ্চ কাৰেণ্টবোৰ উলিয়াব পাৰি ধুনীয়াকৈ এইটো তোমাৰ ধুনীয়াকৈ নোট কৰি লোৱা ইয়াৰ পিছত আমি NCERTৰ মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল এটা আলোচনা কৰিম যিটো পৰীক্ষাত খুব সঘনাই আহে